বিশিষ্ট সংগীত শিল্পী সুৰকাৰ ৰমেন বৰুৱাৰ সম্পৰ্কে এটা ডাঙৰ বিস্ফোৰণ। এই বিস্ফোৰণ আগবঢ়ালে ভাতৃ দীপেন বৰুৱাই। আজি ভাতৃ দীপেন বৰুৱাই ৰমেন বৰুৱাৰ সম্পৰ্কে কি ক'লে, সম্পূৰ্ণ প্ৰতিবেদনটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ কথাখিনি বুজি পাব। আৰু প্ৰিয় বন্ধু বান্ধৱীসকল, আজি যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। সংযুক্ত নাই, ওলোৱা নাই, আত্মগোপন কৰিব পৰা মানুহ নহয়, কাৰণ একোতো নিয়া নাই, তেনেকৈ টকা পইচাৰ লগত লৈ যোৱা নাই। অকণমানি ফোন এটা আছিলে আগৰ, সেইটোৱে লৈ ঘূৰি ফুৰে সদায়, আৰু তেনেকৈ ওলাই গৈছে। আৰু এযোৰ ড্ৰেছ পিন্ধিছে, বাহিৰত থকা মানে ডেইলি ড্ৰেছ চেঞ্জ কৰে, মানে এযোৰ পাইজামা পাঞ্জাবী সদায় পিন্ধেতো বহুত বছৰৰ পৰা। সেই এযোৰ আজি পিন্ধা এযোৰ কালি নিপিন্ধে, ধুব আহি পেলাই গণেশ মন্দিৰৰ পৰা আহি পেলাই ধুব, ধুই পেলাই ইস্ত্ৰি কৰিব, দিব, আকৌ বেলেগ পিছনে। সেই মানুহজনে তেনেকৈ এযোৰ কাপোৰ পিন্ধি ক'ৰবাত আত্মগোপন কৰিব বা থাকিব, সেইটো মোৰ বিশ্বাস নহয় আচলতে। আৰু তেনেকৈ ডেইলি দাড়ি ঘূৰাই, মানে বাহিৰত ঘূৰাই, সেইকাৰণে গম পাই থাকোঁ, ঘৰত সেইটো দেখা পাই থাকোঁ, বাৰান্দাত ঘূৰাই দাড়ি, সেইকাৰণে ডেইলি দাড়ি ঘূৰা মানুহজন তেনেকৈ ক'ৰবাত যে থাকিব আত্মগোপন কৰি, সেইটো বিশ্বাস নহয় মানে আচলতে। মুখ্যমন্ত্ৰীৰ লগত কি আলোচনা হ'ল? এইবোৰে কথা আৰু তেখেতে কৈছে আমিতো আমাৰ ফালৰ পৰা যথেষ্ট কৰিছোঁৱেই আমি, গতিকে এইটোতো আৰু কি বুলি ক'ম, তেনেকৈ কৈছে আৰু। আজিকালি যিহেতু আৰক্ষীয়েও বিচাৰিছে, NDRFেও বিচাৰিছে, পাব্লিকেও ইতিমধ্যে তথাপিও উদ্ধাৰ নোহোৱা খবৰটো আপুনি কেনেকুৱা বুলি কি বুলি ভাবে আপুনি? এইটো মইতো ভাবোঁ যে কি আত্মগোপন কৰি থকা ক'ৰবাত নহয় ক'ৰবাত যদি আছেও, কাৰোবাক মানা কৰিছে ধৰক ক'বলৈ, তেওঁ নিজে নক'লেও বেলেগৰ দ্বাৰা হ'লেও কোৱা পাব, কাৰণ গোটেই অসমতে বাহিৰতো এনেকুৱা জনাজাত প্ৰচাৰ হৈ গৈছে। এনেকৈতো আৰু লুকাই থাকিব নোৱাৰে, কাৰোবাৰ ঘৰত তেনেকৈ থাকিব নোৱাৰে এযোৰ কাপোৰ পিন্ধি। সেইটো এটা ফালৰ পৰা বৰ চিন্তানীয় বিষয় হৈছে। আৰু তাৰ পৰা আকৌ পানীৰ তলত থাকিলেতো ইমান দিন ৩-৪ দিনত ওলাই যায়, এতিয়া ইমান ভৰ বাৰিষা ক'ৰবাত নহয় ক'ৰবাত ওলালেহেঁতেন, তো আজি 23 দিন আকৌ সংযুক্ত নাই, ওলোৱা নাই। এতিয়া এইটো কি ৰহস্য গম পোৱা নাই, আৰু হয়তো ক'ৰবাত লাগি ধৰিছে, পানীত যদি আছে ধৰক পাইজামা পিন্ধা মানুহটো পাইজামা ক'ৰবাত খোজ খাই পেলাই লাগি ধৰিব, তেনেকুৱাও হ'ব পাৰে। মোৰ ধাৰণাত, নিজৰ ধাৰণাটো কৈছোঁ মই, তেনেকুৱা সেইবিলাক মনলৈ ভাৱ আহে আৰু তেনেকুৱা বিভিন্ন প্ৰশ্ন। মইতো কিবা ঘূৰি আহিব লাগে, ৰমেন দাক পাইছোঁৱেই, সৰুৰ পৰা পাইছোঁ। এইজন মানুহ এনেকৈতো ব্ৰহ্মপুত্ৰত জঁপিয়াবলগীয়া মানুহ নহয়, কিন্তু দিনে পোহৰে থাকোঁ, ৰাতি হ'লেও বেলেগ কথা আছিলে। দিনে পোহৰেতো বিভিন্ন মানুহ থাকে, যিটো ৰাস্তাই গৈছে, ফুটেজ যিটো পাইছে, যিখিনিলৈকে পাইছে, যিয়ে নহওক বাৰু দিনৰ পোহৰত এনেকৈ মানুহ এজন পাইজামা পিন্ধি গান নামি গ'লে কোনোবাই নহয় কোনোবাইতো দেখা পাব, সেইটো এটা চিন্তা কৰিবলগীয়া কথা হৈছে। ৰাতি হ'লে বেলেগ কথা হৈছে, কোনো দেখা পোৱা নাই। এইটো বিভিন্ন প্ৰশ্ন মনলৈ আহে, আৰু এইটো ক'বতো নোৱাৰোঁ কি হৈছে। সেইটো কিবা ডেফিনেটলি হৈছে, ডেফিনেটলি। এনেইতো নৰ্মেল মানুহ এজন কেতিয়াও ঘৰৰ পৰা ওলাই নাযায়, ডেফিনেটলি কিবা এটা হ'ব লাগিব, সংঘাত বা কিবা মানসিক হেৰি এটা, খুব আঘাত পোৱা, মেণ্টেলি খুব আঘাত পাইছে হয়তো কিবা এটা, নহ'লে এনেই সেইজন মানুহ তেনেকৈ ওলাই নাযায়। ডেইলি গণেশ মন্দিৰত যায়, গণেশ মন্দিৰৰ প্ৰেচিডেণ্ট সভাপতি, সেইদিনাখন গণেশ মন্দিৰৰ আগেৰেই গৈছে, আকৌ ৰাইট চাইডে ঘূৰি পেলাই নৈ পাৰলৈ গৈছে, সেইখিনিলৈকে পাইছে ফুটেজ। চৰকাৰে মুখ্যমন্ত্ৰীয়ে কৈছে যদিহে ঘৰটো সংৰক্ষণ কৰিবৰ কাৰণে পৰিয়ালৰ লোকে কিবা চৰকাৰক কয়, তেতিয়া চৰকাৰে সহায় কৰিব। সেইটো কথা মই পতা নহ'লে তেওঁৰ লগত, কিন্তু কৈছিলে কিবা থাকিলে মোক জনাব কৈছে, তেখেতক জনাব কৈছে। কিন্তু ঘৰটোৰ কথা মোৰ মনলৈ পটকৈ নাহিলে। এইটো সংৰক্ষণ কৰিব পাৰিলে ভাল, কাৰণ এইখন ঘৰৰ পৰা ইমান ওলাইছে, মানে এইটো কোনো ভাৰতবৰ্ষত এনেকুৱা নাই। দিল্লী পেপাৰ এখনতো লিখিছিলে এইটো কথা। ৰাজ কাপুৰৰ ফেমিলিত আছে, অকল এক্টিং আৰু ছবি কৰা, ডাইৰেকশ্যন সেইবিলাকত আছে, কিন্তু আমাৰ খেলা ধূলা, গান বাজনা, অভিনয়, ফিল্ম ডাইৰেকশ্যন, পলিটিক্স, মানে গোটেইবিলাক। মইতো নিজে ৰঞ্জিত পৰ্যন্ত খেলিছোঁ, মোৰ দ্বাৰা গিৰিন দাই খেলিছিলে 12 বছৰমান ৰঞ্জিত ট্ৰফী। নীপ বৰুৱা তেওঁ চিনেমা কৰাৰ আগতে সন্তোষ ট্ৰফী খেলিছিলে, খুব ভাল ফুটবলাৰ আছিলে, 2-3বাৰ আছাম টিমৰ হৈ খেলিছে। তেনেকৈ গিৰিন দা আকৌ পলিটিক্সত আছিলে। আকৌ 5জন অভিনেতা, বজেন বৰুৱা, নীপ বৰুৱা, জীৱন বৰুৱা, ধীৰেণ বৰুৱা, গিৰিন বৰুৱা, এইবিলাক অভিনেতা। বাইদেউহঁতেও গান গাইছিলে, আৰু ময়ো গান গাওঁ,
অজেন্দা সংগীতজ্ঞ আছিলে তাৰপিছত চিনেমাৰ কামত হাত দিলে পৰিচালক হ'ল দীপ বৰুৱা তেনেকুৱা বাঁহী সুন্দৰ বজাইছিলে আৰ্ট কৰিছিলে বৰদাত শিকি পেলাই তেনেকুৱা গোটেইবোৰ আছে মানে ইয়াত নথকা বস্তু একোৱেই নাই এখন ঘৰত গতিকে এনেকুৱা এখন ঘৰ সংৰক্ষণ কৰিব পাৰিলে চৰকাৰে খুব ভাল কথা আৰু মানে এতিয়া ৰমেন দা নাই ধৰক নহ'লে অৱশিষ্ট মইহে থাকিলোঁ ল'ৰা হিচাপে পুত্ৰ হিচাপে গতিকে মই থকালৈকে বাৰু থাকক তাৰপিছত যদি সংৰক্ষণ কৰিব পাৰে খুবেই ভাল কথা এইটো সেইটো মই নাজানো পৰিয়ালৰ লোকটো মই আছোঁ এতিয়া মেইন মানে আৰু বাকী ভতিজাবিলাকে আছে ইয়াততো নাথাকে চববিলাক গোটেইবিলাক নাথাকে তথাপি মইতো সংৰক্ষণৰ কাৰণে হেৰি দিব পাৰিম ডেফিনেটলি আপুনি ইচ্ছা কৰে মই ইচ্ছা কৰোঁ